নমস্কাৰ স্বাগতম সিটি 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আজি চন্দ্ৰগ্ৰহণ আজি আটাইতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ 580 বছৰ পিছত দীঘলীয়া চন্দ্ৰগ্ৰহণ বিয়লি 3:15 পৰা আংশিক চন্দ্ৰগ্ৰহণ সন্ধিয়া 6:23 অন্ত পৰিব আংশিক চন্দ্ৰগ্ৰহণ বিয়লি 4:39 পৰা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ অন্ত পৰিব বিয়লি 4:58 দেশৰ ভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ মুঠ 5 ঘণ্টা 2 মিনিট ধৰি হ'ব চন্দ্ৰগ্ৰহণ 14 মিনিটৰ বাবে হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ধন্যবাদ জনাইছো যেহেতু আজি আটাইতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ আমি পুনপটকৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা কাষলৈ ৰাজু বৰুৱা আপোনাৰ কাষলৈ আহিছো প্লেনেটৰিয়ামত আপুনি উপস্থিত আছে 580 বছৰৰ পিছত আজি আটাইতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ আৰু আজি অসমতো যেহেতু দেখিবলৈ পোৱা যাব গতিকে প্লেনেটৰিয়ামত কেনে ব্যৱস্থা কৰা হৈছে আমি আপোনাৰ পৰা জানিব বিচাৰিম চাওক ৰশ্মিতা যেহেতু আমি গুৱাহাটী তাৰকাগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু গুৱাহাটী তাৰকাগৃহত উপস্থিত থকাৰ পিছত আমি কেইটামান তেওঁলোকৰ যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষই যিখিনি তথ্য আমাক দিছে সেই তথ্যখিনি আমি জনাব বিচাৰিছোঁ তেওঁলোকৰ মতে 12:48 এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছিলে আৰু পৰিসমাপ্তি ঘটিছিলে 4:17 আৰু এটা কথা তেওঁলোকে উল্লেখ কালিৰ দিনটোতে কৰিছিলে যে এই আংশিক যি চন্দ্ৰগ্ৰহণ আছে সেয়া গুৱাহাটী বা অন্যান্য উপকণ্ঠ অঞ্চলৰ পৰা দেখা পোৱা নাযাব বুলি কালিৰ দিনটোতে তেওঁলোকে এই কথা অৱগত কৰিছিলে আৰু তেওঁলোকৰ মতে যে চন্দ্ৰটো যিহেতু দিগন্ত ৰেখাৰ তলত অৱস্থান কৰিছিলে তাৰ বাবেই গুৱাহাটী বা তাৰ উপকণ্ঠ অঞ্চলৰ পৰা ইয়াক দেখা পোৱা যোৱা নাছিলে তাৰ পৰিৱৰ্তে ৰয়িং বা শদিয়া এনেকুৱা ধৰণৰ তিনিচুকীয়া এনেকুৱা অঞ্চলৰ পৰা এই যি চন্দ্ৰগ্ৰহণ আছিলে সেই চন্দ্ৰগ্ৰহণ বিভিন্নজনে চাব পাৰিছিলে কিন্তু এই মুহূৰ্তত আমি যিহেতু তাৰকাগৃহত উপস্থিত আছোঁ আৰু তাৰকাগৃহৰ এই মুহূৰ্তৰ আমি পৰিৱেশ দেখুৱাইছোঁ যে এনেধৰণে সকলো লোক ওলাই আহিছে কাৰণ আজিৰ পৰা তেওঁলোকে বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আজি যিহেতু 19 নৱেম্বৰৰ দিনটো আৰু এই দিনটোৰ পৰা 2 ডিচেম্বৰ 2021লৈকে তেওঁলোকে অৰ্থাৎ 2 ডিচেম্বৰলৈকে 5 বজাৰ পৰা 6 বজালৈ গুৱাহাটী তাৰকাগৃহৰ চৌহদৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত সম্প্ৰতি সন্ধিয়াৰ আকাশত দৃশ্যমান হোৱা বলয় গ্ৰহ শনি তাৰপিছত বৃহত্তম গ্ৰহ বৃহস্পতি আৰু ইয়াৰ গেলিলিঅ' উপগ্ৰহসমূহৰ লগতে সন্ধ্যাতৰা বা শুক্ৰ গ্ৰহৰ কলাসমূহ নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিছে আৰু তাৰ বাবে এনেধৰণে ইয়াত সকলো আহিছে শিশুসকলকো আমি দেখুৱাইছোঁ পিতৃ মাতৃ আহিছে তাৰ লগতে তেওঁলোকৰ সন্তানকো তেওঁলোকে লৈ আহিছে যাতে তেওঁলোকে এই যি সুবিধা আজিৰ পৰা প্ৰদান কৰা হৈছে সেই সুবিধাৰ তেওঁলোকে ল'ব পাৰে আৰু এই মুহূৰ্তত যিহেতু কৰ্তৃপক্ষ আমাৰ সৈতে উপস্থিত আছে এইটো কি গ্ৰহ দেখুৱালে শনি গ্ৰহ তেওঁ দেখুৱাইছে কিন্তু আমাৰ কেমেৰাই নিশ্চয়কৈ ইয়াত বৃহস্পতি তেওঁ দেখুৱাই আছে শুক্ৰ গ্ৰহ দেখুৱাইছে বৃহস্পতি দেখুৱাইছে আমি সেইখিনি চাইছোঁ কিন্তু আমি তেওঁলোকে দেখুওৱা মতে আমি হয়তো কেমেৰাৰ লেন্সত সকলো ধৰা পেলাব নোৱাৰিম কিন্তু যিহেতু ইয়াত দূৰবীক্ষণ যন্ত্ৰ আছে আমি দূৰবীক্ষণ যন্ত্ৰ দি নিশ্চয়কৈ এই সকলোবোৰ যিসকলে চাব বিচাৰে তেওঁলোকে চাব পাৰিব আমি অকণমান চন্দ্ৰগ্ৰহণৰ আজি যিহেতু কথা আছিলে আংশিক চন্দ্ৰগ্ৰহণ গতিকে এই চন্দ্ৰগ্ৰহণ কি কাৰণত আমি গুৱাহাটীবাসীয়ে আজি চাবলৈ নাপালে চাবৰ ওপৰত কথাটো কি এইটো মানে আবেলিৰ ভাগত হৈছিলে আবেলি ভাগত চন্দ্ৰগ্ৰহণটো হৈছিলে আৰু দিনৰ 12:40 পৰা 4:17 সেই সময়ত মানে চন্দ্ৰ দিগন্ত ৰেখাৰ ওপৰলৈ নাহিছিলে চন্দ্ৰ ৰাইজ কৰিব লাগিব উদয় হ'ব লাগিব যিহেতুকে আজি পূৰ্ণিমাৰ দিন এইপিনে পশ্চিমত সূৰ্য অস্ত যাব আৰু পূবত পূৰ্ণিমা চন্দ্ৰটো ওলাই আহিব গতিকে এইটো হৰাইজনৰ তলতেই থাকি যোৱাত 4:17 আমাৰ চন্দ্ৰ উদয় নহয় গতিকে আমি দেখিব সেইকাৰণে নাপালোঁ ইপিনে পূবৰ অঞ্চলসমূহত কিছুমান এক্সট্ৰিম যিবিলাক উত্তৰ পূব অঞ্চলৰ অঞ্চল সেইবিলাকত পূব প্ৰান্তত ৰয়িং শদিয়া এইবিলাকত দেখিবলৈ পোৱা গৈছে আজি খুব ভাল লাগিছে যে যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিছে এই ছাত্ৰ ছাত্ৰী তথা জনসাধাৰণৰ কাৰণে এটা বিজ্ঞান মনস্কতাৰ এটা বৃদ্ধিৰ কাৰণে এই গ্ৰহবিলাকক এতিয়া সম্প্ৰতি বৃহস্পতি গ্ৰহ আপোনালোকে দেখাই পাইছে বৃহস্পতি গ্ৰহ শনি গ্ৰহ আৰু শুক্ৰ গ্ৰহ আকাশত ওলাই আছে এই গ্ৰহবিলাক মানে চাই ল'ৰা ছোৱালী যাতে এটা বিজ্ঞান মনস্কতাত বাঢ়ে এই উদ্দেশ্যে প্ৰতিদিনে এঘণ্টা 5 বজাৰ পৰা 6 বজালৈ
আমি মানে এটা 2 কাৰ্য ডিচেম্বৰলৈকে। 2 ডিচেম্বৰলৈকে আজিৰ পৰা 2 ডিচেম্বৰলৈকে প্ৰতিদিনে দেখুৱাৰ ব্যৱস্থা কৰিম। খোলা থাকিব খুব সঁচাকৈ যে ৰহস্য যি মহাকাশখন বুলি ক'লেই সকলোৰে মনত উৎসুকতা থাকে সকলোৱে জানিব বিচাৰে আচলতে মহাকাশত কি কি আছে মহাকাশৰ ঘটনা পৰিঘটনা কেনেকুৱা সকলোৱে জানিব বিচাৰে গ্ৰহ নক্ষত্ৰ গ্ৰহাণুপুঞ্জ সকলো বিষয়ে সকলোৱে জানিব বিচাৰে এই মুহূৰ্তত যথেষ্ট সংখ্যক যিহেতু লোক আছে অভিভাৱকসকল আছে কণমানিসকলো আছে ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰে গতিকে আজি কি কি দেখিলে ইয়াত আহি আপোনাৰ এই তেওঁলোকে যিকেইটা দেখাইছে সেইকেইটাই দেখিছোঁ আমি এই দেখিলে নাই কণমানিজনীয়ে চালান নাই দেখিলা দেখিলা ভাল লাগিল না নাই আচ্ছা লাগা তাইৰো ভাল লাগিছে আৰু আমি দেখুৱাইছোঁ যে সকলোৰে মনত এনেধৰণৰ অনুসন্ধিত মন এটা লৈ ৰশ্মিতা সকলো আহে আৰু সঁচাকৈ মহাকাশখন যদি আমি চাবলৈ যাওঁ তেনেহ'লে মহাকাশ এক ৰহস্য আৰু মহাকাশৰ বিষয়ে এতিয়াও বিভিন্ন তেনেধৰণৰ গৱেষণা চলি আছে কিন্তু সেই গৱেষণাৰ এতিয়ালৈকে অন্ত পৰা নাই আমি কণমানি কেইজনৰ সৈতে অকণমান কথা পাতিম কেইচা লগা अच्छा बहुत अच्छा लगा बहुत अच्छा लगा हाँ कहाँ से आए हैं आप मैं क्रिश्चियन बस्ती से आया हूँ। क्रिस्टन बस्ती हाँ क्या क्या दिखा मैंने जुपिटर देखा और चारों मून देखे जो मून जुपिटर देखा हाँ मून एक देखा और जुपिटर हाँ हाँ एक ऊपर था एक नीचे था और एकदम एक ऊपर एकदम था और एकदम एक नीचे था अच्छा लगा बहुत हाँ বঢ়িয়া তেওঁৰ খুব ভাল লাগিছে আৰু সঁচাকৈয়ে শিশুসকলো অনুসন্ধিত আৰু যিটো যদি এনেধৰণেই বিজ্ঞান মনস্তত্ব যদি কাৰোবাৰ মনত সৃষ্টি কৰিব লগা হয় তেনেহ'লে সঁচাকৈয়ে এনেকুৱা ধৰণৰ কিছু কাম কৰিবলগীয়া হয় আৰু তাৰ বাবে তাৰকাগৃহই আজিৰ পৰা ৰশ্মিতা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যে 5 বজাৰ পৰা 6 বজালৈকে অৰ্থাৎ 19 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে সকলোৱে যাতে এনেধৰণে আহি ইয়াৰ পৰা 5 বজাৰ পৰা 6 বজালৈ যিখন মহাকাশ আছে সেই মহাকাশখন চাব পাৰে আৰু শুক্ৰ গ্ৰহ হওক বা শনি গ্ৰহ হওক বা বৃহস্পতি হওক এই যি দৃশ্যমান হৈ থকা গ্ৰহসমূহ আছে সেইসমূহ যাতে চাব পাৰে বা তাৰ উপগ্ৰহসমূহকো যাতে চাব পাৰে তাৰ সুব্যৱস্থা ইয়াত কৰিছে আমি সেই সকলোবোৰ দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ অৱশ্যেই যিটো কথা ৰশ্মিতা যে চন্দ্ৰগ্ৰহণ চাবলৈ বিভিন্নজনে বিচাৰিছিলে কিন্তু চন্দ্ৰগ্ৰহণৰ ক্ষেত্ৰত যিহেতু আজি বিশেষ কৈছেই যে দিগন্ত ৰেখাৰ তলত আজি চন্দ্ৰটো আছিলে গতিকে দিগন্ত ৰেখাৰ ওপৰতে চন্দ্ৰ নাহিল গতিকে এই গুৱাহাটী বা অন্যান্য উপকণ্ঠ অঞ্চলৰ পৰা চন্দ্ৰগ্ৰহণ চাব নোৱাৰিলে কিন্তু ৰয়িং বা আপুনিও ইতিমধ্যে সেই কথা উল্লেখ কৰিছিল যে অৰুণাচল বা এনেকুৱা ধৰণৰ ঠাইৰ পৰা চন্দ্ৰগ্ৰহণ চাব পৰা হৈছিল কিন্তু গুৱাহাটীবাসীয়ে অৱশ্যেই এই চন্দ্ৰগ্ৰহণ যি আছিলে সেই চন্দ্ৰগ্ৰহণ চাব নোৱাৰিলে নিশ্চয়কৈ ৰাজু ধন্যবাদ জনাইছোঁ আৰু তাৰকাগৃহৰ পৰা ইয়াৰ ৰাজু বৰুৱাৰ আছিল বিশেষ সেই দৃশ্য তেওঁ ইতিমধ্যে দেখুৱালে যে কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে যদিও বা চন্দ্ৰগ্ৰহণৰ বাবে আজি বহু লোক তালৈ গৈছিল যদিও চন্দ্ৰগ্ৰহণ চোৱাৰ পৰা বঞ্চিত হ'ল আৰু ইতিমধ্যে কোৱা হৈছে যে আজি 19 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে 5 পৰা 6 বজালৈকে আন যিসমূহ গ্ৰহ আছে সেইসমূহৰ অৱস্থিতি বা সেই উপগ্ৰহসমূহ তেওঁলোকে প্ৰত্যক্ষ কৰিব পাৰিব বিশেষ দূৰবীন যন্ত্ৰৰ সহায়ত তাত ইতিমধ্যে ৰখা হৈছে আৰু বিশেষকৈ কণ শিশুসকল তেওঁলোকৰ অভিভাৱকৰ সৈতে আজি গৈছে আৰু তাতকৈ তেওঁলোকে আন যিসমূহ গ্ৰহ আছে বৃহস্পতি বা শুক্ৰ গ্ৰহ সেইসমূহ চাবলৈ পাইছে আৰু আনন্দিত হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আজি বিয়লি 4:58 অন্ত পৰিছে আৰু ইতিমধ্যে শদিয়া বা ৰয়িঙৰ পৰা দৃশ্যমান হৈছে এই চন্দ্ৰগ্ৰহণ কিন্তু গুৱাহাটীবাসী আজিয়ে চন্দ্ৰগ্ৰহণ দেখাৰ পৰা বঞ্চিত হ'ব লগা হ'ল আন এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰী খানাপাৰাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে বুজন পৰিমাণৰ ড্ৰাগছখিনি মহানগৰ আৰু কামৰূপ আৰক্ষীৰ যুটীয়া আৰক্ষীয়ে অভিযান চলাইছিল পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান আৰু এই অভিযানত ইতিমধ্যে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ এখন ট্ৰাকৰ পৰা জব্দ কৰা হ'ল এই বুজন পৰিমাণৰ ড্ৰাগছখিনি মহানগৰ আৰু কামৰূপ আৰক্ষীৰ যুটীয়া আৰক্ষীৰ অভিযানত ইতিমধ্যে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰা হৈছে ফলেনত আছে জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিক ঋতিক কিমান পৰিমাণৰ জব্দ কৰা হৈছে ড্ৰাগছ আনুমানিক বজাৰ মূল্য কিমান হ'ব আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ কিছু সময় পূৰ্বে যি অভিযান আছে সেই অভিযান অন্ত পৰিছে বুলি আমি তথ্য লাভ কৰিছোঁ মহানগৰ আৰক্ষী আৰু কামৰূপ আৰক্ষীয়ে যুটীয়াভাৱে এই অভিযানটো চলাইছিল তথ্য আহিছিল যে বহিৰাজ্যৰ পৰা ট্ৰাকত বিশেষভাৱে লুকুৱাই বৃহৎ পৰিমাণৰ ড্ৰাগছ
অসমলৈ অনা হৈছিল বুলি আৰু তাৰ পিছতে আৰক্ষী দলটোৱে খানাপাৰাত অভিযান চলাই ট্ৰাকখন ধৰে আৰু ট্ৰাকৰ ভিতৰৰ পৰা যি গিয়াৰ বক্স আছে ইঞ্জিনৰ তলত লুকুৱাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰে আৰু তাৰ পিছতে কামৰূপ আৰক্ষী আৰু মহানগৰ আৰক্ষীয়ে পুনৰ তেওঁলোকে অভিযান চলাই তেওঁলোকে আন স্থানত অভিযান চলাই বৰ্তমানলৈকে আৰক্ষীয়ে গোটেই অভিযানটোৰ তথ্য সদৰি কৰা নাই কিছু সময় পিছতে কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল আয়োজন কৰা হৈছে আৰু তাতে সকলো তথ্য আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত দিব কিন্তু আমি যি তথ্য লাভ কৰিছো প্ৰায় কেইবা লাখ টকাৰ হেৰইন জব্দ কৰিছে কিন্তু পিছত সংখ্যাটো বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে কাৰণ এই খানাপাৰাত জব্দ কৰাই নহয় তাৰ পিছতো আৰু অভিযান যি চলাইছিল সেই অভিযানতো কেইবাজনো ড্ৰাগছ পেডলাৰ ব্যৱসায়ী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ তথ্য আমি লাভ কৰিছো আৰু আৰক্ষীয়ে কিছু সময়ৰ পিছতে কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল যোগে এই গোটেই তথ্যসমূহ সদৰি কৰিব ড্ৰাগছখিনিৰ সৈতে আৰু কোনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ট্ৰাকখনৰ লগত যি চালক হেণ্ডিমেনক ইতিমধ্যে আটক কৰিছে আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকৰ তথ্য ভিত্তিত আন স্থানতো অভিযান চলাইছে কিন্তু আনুষ্ঠানিকভাৱে আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই নিশ্চয় কৰিটিক ধন্যবাদ জনাইছো আপোনালৈ আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চালক হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে কিছু সময়ৰ পিছতে সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত তেওঁলোকে সদৰি কৰিব যে কিমান পৰিমাণৰ ড্ৰাগছ বা বহু লক্ষাধিক টকাৰ হ'ব বুলি ইতিমধ্যে ঋতিকে ব্যক্ত কৰিছে যিহেতু ইতিমধ্যে খানাপাৰাত এক বিশেষ সূত্ৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান আৰু য'ত ইতিমধ্যে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চালক হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই বাহনখনত এই বুজন পৰিমাণৰ ড্ৰাগছ কলৈ নিয়া হৈছিল বা কলৈ সৰবৰাহৰ চেষ্টা তেওঁলোকে চলাইছিল সেয়া নিশ্চয়কৈ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব কিন্তু আমি অধিক কিছু সময় পিছতে জনাবলৈ সক্ষম হ'ম Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. City 18 অৱশেষত প্ৰত্যাহাৰ হল বিতৰ্কিত কৃষি আইন কৃষকৰ প্ৰায় এবছৰীয়া প্ৰতিবাদত সেৱা মানি গুৰু নানকৰ জন্মদিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে তিনিখনকৈ নতুন কৃষি আইন বাতিল কৰাৰ কথা অনাগত সংসদ অধিৱেশনতে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ হ'ব কৃষি আইন তিনিখন हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है গুৰু নানক জয়ন্তীৰ পুৱাই প্ৰতিবাদী কৃষকসকলে প্ৰধানমন্ত্ৰী মোদীৰ সুখবৰ প্ৰত্যাহাৰ হল তিনিওখন নতুন কৃষি আইন পাঞ্জাব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ থকাৰ সময়তে প্ৰত্যাহাৰ হল বিতৰ্কিত কৃষি আইন প্ৰায় এবছৰ ধৰি কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ অন্তত কৃষকৰ দাবী মানি ললে কেন্দ্ৰীয় চৰকাৰে গুৰু নানক জয়ন্তীৰ পুৱাই দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে নতুন কৃষি আইন প্ৰত্যাহাৰৰ কথা हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है इस महीने के अंत में शुरू होने जा रहे संसद सत्र में इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কলে আমাৰ তপস্যাত হয়তো খুঁত ৰৈ গল যাৰ বাবে কৃষকসকলক কৃষি আইনৰ উপকাৰিতাৰ কথা বুজাব নোৱাৰিলো साथियों मैं आज देशवासियों से क्षमा मांगते हुए सच्चे मन से और पवित्र हृदय से कहना चाहता हूं कि शायद हमारी तपस्या में ही कोई कमी रही होगी जिसके कारण दिए के प्रकाश जैसा सत्य कुछ किसान भाइयों को हम समझा नहीं पाए লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কলে আমি মূলতঃ দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে সংস্কাৰ সাধন কৰি নতুন কৃষি আইন কেইখন আনিব বিচাৰিছিলো কিন্তু বহু কৃষকে আমাক বিশ্বাসেৰে গ্ৰহণ কৰিলে যদিও গ্ৰহণ নকৰিলে বহু কৃষকে মই যি কৰিছিলো কৃষকৰ বাবেই কৰিছিলো দেশৰ বাবেই কৰিছিলো कृषि अर्थशास्त्रियों ने
वैज्ञानिकों ने, प्रगतिशील किसानों ने भी उन्हें कृषि कानूनों के महत्व को समझाने का भरपूर प्रयास भी किया। हम पूरी विनम्रता से, खुले मन से उन्हें समझाते रहे। हमने किसानों की बातों को, उनके तर्क को समझने में भी कोई कोर कसर बाकी नहीं छोड़ी। कानून के जिन प्रावधानों पर उन्हें ऐतराज था, सरकार उन्हें बदलने के लिए भी तैयार हो गई। 2 साल तक हमने इन कानूनों को सस्पेंड करने का भी प्रस्ताव दिया। इसी दौरान ये विषय माननीय सर्वोच्च न्यायालय के पास भी चला गया। ये सारी बातें देश के सामने है। উল্লেখযোগ্য যে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ হাজাৰ হাজাৰ কৃষকে 2020 চনৰ নৱেম্বৰৰ পৰাই দিল্লীৰ ৰাজপথত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ লগতে কৃষকসকলক ৰাজপথ এৰি কৃষি ক্ষেত্ৰলৈ উভতি যাবলৈও আহ্বান জনায়। मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं, आज गुरु पर्व का पवित्र दिन है। अब आप अपने अपने घर लौटे, अपने खेत में लौटे, अपने परिवार के बीच लौटे। आइए एक नई शुरुआत करते हैं, नए सिरे से आगे बढ़ते हैं। আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পিছতে প্ৰতিবাদী কৃষকৰ নেতা ৰাকেশ টিকাইটিৰ মন্তব্য, সদনত কৃষি আইন প্ৰত্যাহাৰ নোহোৱালৈ অব্যাহত থাকিব কৃষকৰ प्रतिबाद। नहीं होगा, स्थगित हमारा आंदोलन अभी चलता रहेगा जब तक ये पार्लियामेंट में वापसी नहीं होता, जब तक पूर्ण रूप से एमएसपी पे, गारंटी पे क्या कहते हैं, जब तक भारत सरकार से बातचीत नहीं होगी। কৃষি আইন প্ৰত্যাহাৰৰ পিছতে অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উদযাপন কৰে বিজয় উৎসৱ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলী চাংঘৰত এনিশা কটালে মুখ্যমন্ত্ৰীয়ে, জুতি ললে মিচিং জনগোষ্ঠীয় খাদ্যৰ। মুখ্যমন্ত্ৰীৰ সাক্ষাৎ ভগৱানৰ দৰে আদৰিলে বালি জকাই বোৱা গাঁৱৰ বংশীধৰ পায়েঙৰ পৰিয়ালে। মিচিং চাংঘৰত নিশা কটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ কমলাবাৰী সত্ৰত ৰাস চাই সতীৰ্থসহ মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা কটাবলৈ যায় বালি জকাই পোৱা গাঁৱলৈ। বালি জকাই পোৱা গাঁৱৰ বংশীধৰ পায়েঙৰ ঘৰতে নিশা কটাই চাংঘৰত থকাৰ আমেজ ললে মুখ্যমন্ত্ৰীয়ে। বংশীধৰ পায়েঙে সাক্ষাৎ ভগৱানৰ দৰে আদৰিলে মুখ্যমন্ত্ৰীক। জনগোষ্ঠীয় খাদ্যৰে আপ্যায়ন কৰা হ'ল মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে উপত পুৰালে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ৰণোজ পেগু, পীযুষ হাজৰিকাকে ধৰি বহুজনে। মিচিং জনগোষ্ঠীয় খাদ্যৰ জুতি লৈ মুখ্যমন্ত্ৰীয়ে ক'লে, সকলোৰে জুতি ল'লে, কিন্তু যতনাই দিয়া খাদ্য খাই শেষ কৰিব নোৱাৰিলে। মিচিং মানুহৰ ঘৰত এটা ডাঙৰ ঘটনা কি তেওঁলোকৰ ডেলিকেচি বা খোৱাৰ ইমান আইটেম আছে যে আপুনি খাই চেছ কৰিব নোৱাৰে। আমি আমাতকৈও কম্পেৰিজন মোৰ ঘৰত যি খোৱা বোৱা হয় তাৰ তুলনাত মিচিং সমাজৰ যি খোৱা বোৱা সেইটো বহুত বেছি আইটেম ৱাইজত যদি আপুনি গৈ থাকে। গতিকে খালি খাই শেষ কৰিব নোৱাৰিলোঁ আৰু যি দিছে সকলোতে অকণমান অকণমান টাচ কৰিলোঁ। ব্যক্ত কৰিলে মিচিং গাঁৱত নিশা কটোৱাৰ অভিজ্ঞতাৰ কথা। আমাৰ কাৰণে এইটো নষ্টালজিয়া, আপোনালোকৰ কাৰণে এইটো সাধাৰণ কথা, গাঁৱতে আছোঁ, কিন্তু মোৰ কাৰণে, আমাৰ বহুতৰ কাৰণে যোনে গুৱাহাটীৰ বাহিৰে আমি হয়তো একেলগে দুদিনো সৰুতে গাঁৱত থাকি পোৱা নাই, গতিকে আমাৰ কাৰণে এইটো এটা বহুত ভাল অনুভৱ। বালি জকাই বোৱাত মই নিশাটো কটালোঁ, সেইটো গোটেই জীৱন মোৰ কাৰণে মনত থাকিব। ৰাতিপুৱাৰে পৰা মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ বংশীধৰ পায়েঙৰ ঘৰত গোট খালে অজস্ৰ লোক। মুখ্যমন্ত্ৰীয়েও যাৰ সৈতে পাৰে কথা পাতিলে, ইজন সিজনৰ সৈতে চেলফি উঠিলে। এগৰাকী আইতাৰ সৈতে নিজে ফটো উঠিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
30 নৱেম্বৰতে যোৰহাট মাজুলী দলঙৰ কাম শুভাৰম্ভ কৰিবলৈ পুনৰ মাজুলীলৈ যোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। মই 30 তাৰিখে মাজুলীলৈ আকৌ আহিম। আমাৰ যিখন দলঙৰ কাম মই নিমাতী দুৰ্ঘটনাৰ সময়ত ৰাইজক কৈছিলোঁ যে নৱেম্বৰ মাহত আৰম্ভ কৰিম। 30 নৱেম্বৰ তাৰিখে দলংখনৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম। তাৰ প্ৰথম পাইল ফাউণ্ডেশ্যন সিদিনাখন হ'ব, তাতেও মই আহিম আৰু 4 বছৰৰ ভিতৰত আমি দলংখন নিৰ্মাণৰ কাম শেষ কৰিম। 4 বছৰৰ ভিতৰতে দলং সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দি হেলিকপ্টাৰেৰে মাজুলীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ পৰা ভাস্কৰ কটকী আৰু কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আজি অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। শিশুৰ বিশেষ যতন কক্ষত এই অগ্নিকাণ্ডত 14কৈ শিশুৰ কথমবিহে প্ৰাণ ৰক্ষা পৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। এই ঘটনাত আতংকিত হৈ পৰিছে চিকিৎসাধীন শিশুৰ অভিভাৱকসকল। GMCHলৈ স্থানান্তৰ কৰা হৈছে চিকিৎসাধীন 4টিকৈ শিশুক। বেবী এটা যোৱা পৰহি হৈছে এই ছোৱালী, আৰু আজি দৈৱক্ৰমে যি দেৱ শিশু 13টা আছিলে, য'ত জুই লাগিছে, জুই লগাৰ অলপ 10 ফুট আঁতৰতে সেই শিশুকেইটা দৈৱক্ৰমে আজি ৰক্ষা পৰিলে। হস্পিটেল ষ্টাফ, আমাৰ স্থানীয় যুৱক, মই আৰু ডক্টৰসকলৰ কৃপাত তেওঁলোক ৰক্ষা পৰিলে। লগে লগে পিছফালৰ যিটো ICU আছে, গোৱালপাৰা চিভিল হস্পিটেলৰ পিছফালে যিটো ICU আছে, ICUত শিফ্ট কৰা হ'ল। আৰু লগতে মাতৃকেইটাৰ অলপ অসুবিধা হৈছে, তেওঁলোক ততাতৈয়াকৈ তাৰ পৰা আঁতৰি যাবলগীয়া হ'ল। কিন্তু সেই মুহূৰ্তত মই তাত উপস্থিত আছিলোঁ। চিটুৱেশ্যন মানে একচুৱেলি ধোঁৱা আৰু জুইৰ কাৰণে মানুহ আতংকিত হৈছিলে, যাৰ কাৰণে এই যিকি প্ৰকৃতিকেইটাৰ অলপ অসুবিধা হ'ল। আগুন লাগি গ'ল, মই ল'ৰাটো পালোঁ, লৈ খিনিতে জমা দিলোঁ। আকৌ কৈ তাৰ ক'ৰবাত লৈ যা, গুৱাহাটী ক'ৰবাত কৈ মই গম পোৱা নাই, মইতো ভয় লাগিছে কিবা হৈ যাব নেকি। ল'ৰা নে সন্তান? ছোৱালী মোৰ। 9 দিন হ'ল জন্ম। 9 দিন হ'ল জন্ম। বেবী কেয়াৰত আছিলে? বেবীৰ ঘৰত আছিলোঁ। ওলাইলোঁ, মই খিৰিকী দি ওলাইছোঁ। খিৰিকী দি ওলাইছোঁ। কেনেকৈ লাগছে? ভিতৰত কি হৈছিল আচলতে? মই ক'ব নোৱাৰোঁ, মইতো বাহিৰতে আছিলোঁ। খিৰিকী দি লৈছোঁ? খিৰিকী দি লৈছোঁ। এতিয়া আমি বৰ্তমান একো নিৰ্ধাৰণ কৰিব পৰা নাই। এইটো এটা ইনভেষ্টিগেশ্যন হ'ব। আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত এজন ADC লেভেলৰ এটা এনকুৱাৰী দিম মই। এইটো এনকুৱাৰী হ'লেহে একজেক্ট কাৰণটো কি কাৰণে হ'ল এইটো আমি গম পাম। গতিকে এইটো আমি ব্যৱস্থা কৰি আছোঁ। আৰু হেৰিটো ভাল, আমাৰ চিভিল হস্পিটেলৰ যিখিনি মানুহ আছিলে, ধৰক নাৰ্ছ আদি কৰি, তেওঁলোকে 14জন শিশু আছিলে, গোটেইকেইজনকে বাচ্চাকেইটাক আমাক হেৰি কৰিছে। এতিয়া বৰ্তমান আমি বেলেগ প্ৰাইভেট হস্পিটেলত শ্বিফ্টিং কৰি দিছোঁ। জেনেৰেল প্ৰসূতিসকলৰ যিখিনি চিৰিয়াছ আছে ধৰক, সেইখিনি আমি শ্বিফ্টিং কৰিছোঁ। আৰু নেক্সট 2-3 ঘণ্টাৰ ভিতৰত আমি কাৰেণ্টটো আনিবলৈ চেষ্টা কৰি আছোঁ। ডাঙৰ দুৰ্ঘটনাৰ পৰা আমি বাচিছোঁ। 14জনকৈ শিশু আছিল। এইটো একচুৱেলি কাৰেণ্টৰ পৰাই জুইটো লাগিছিল, আমি যিখিনি গম পালোঁ। মই ডিচিক কৈছোঁ, ADC লেভেল এটা ইনকুৱাৰী দিব দিছোঁ। এসপ্তাহৰ ভিতৰত এইটো ৰিপৰ্ট দিব লাগিব কি কাৰণত জুইটো লাগিল। আৰু একচুৱেলি যিটো সঁচা কথা, বহুত পুৰণি ৱায়াৰিং। আমি কি হয় ICU বনাওঁ, কিবা কিবি বনাওঁ, বহুত লোড দিওঁ তাতে। লোড দিয়াটো ঠিকেই আছে, কিন্তু সেই ৱায়াৰিঙে সেইখিনি বস্তু ল'ব পাৰিব নে নাই, সেইখিনিৰ কাৰণে কাৰেণ্টৰ ছাপ্লাইটো দিব পাৰিব নে নাই, এই বস্তুবিলাক আমি নাচাওঁ। ইয়াৰলি চেক কৰিব লাগে। গতিকে মই ডিচিক কৈছোঁ, এসপ্তাহৰ ভিতৰত হস্পিটেলত যিমান ৱায়াৰিং আছে চব চেক কৰিব লাগে। আৰু ভাল এজন ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ দি পেলাই যে কাৰ কি কেপাচিটি আছে সেইটো ল'ব পাৰিব নে নাই, গোটেই বস্তু চেক কৰিব লাগে। আৰু চবচে মই ইয়াত যিসকল ডিউটিত আছিল, কৰ্তব্যত আছিল, এতিয়া হস্পিটেল হওক, ডক্টৰ হওক বা নাৰ্ছ হওক, আৰু তেখেতসকলক মই ধন্যবাদ দিছোঁ। গ্লাছ ভাঙি পেলাই শিশুসকলক উদ্ধাৰ কৰিছে, মানে সঁচাকৈ মই আন্তৰিক ধন্যবাদ দিছোঁ তেওঁলোকক। চিটি নিউজৰ সময় হৈছে আন এটি বিৰতি।
हमको बचानी है ये जिंदगानी। हम भारत के वासी एक स्वच्छ और स्वस्थ विश्व बनाने का, हर रोग से लड़ने का, सफाई की ओर बढ़ने का और भारत के हर वासी को साफ पानी और प्रसाधन सुविधाएं दिलाने का प्रण लेते हैं।